হেল্ল' এভৰিৱান, জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যি 2 লাখ নিযুক্তি হয়, এই 2 লাখ নিযুক্তিৰ কাৰণে কিমান ৰিক্ৰুইটমেণ্ট মুকলি হ'ব, ইয়াৰ ডাটাটো আমি এনালাইজ কৰিম। লগতে VRS বা কম্পালচৰি ৰিটায়াৰমেণ্টৰ বিষয়লৈ বহুত বেছি চৰ্চিত হৈ আছে আৰু এই বিষয়টোত আমি সকলোখিনি জনাম। যদি আপুনি এজন চৰকাৰী চাকৰিয়াল হয়, ইয়াতে বহুতখিনি জানিব পাৰিব কথা আৰু ইয়াতে সকলোখিনি ডাটা আমি এনালাইজ কৰিম। আপোনালোকে শেষলৈকে চাব আৰু যিখিনি আপোনালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, যিহেতু আসাম গভৰ্ণমেণ্টে VRS বা কম্পালচৰি ৰিটায়াৰমেণ্ট আনিব নেকি, এই বিষয়টোৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট হিচাপে চলিত হৈ আছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সংবিধানৰ নীতি নিয়মত আমি যাম আৰু লগতে চৰকাৰৰ কি প্ৰভাৱ পেলাব পাৰে এইখিনিৰ ওপৰত, কাৰণ 2 লাখ নিযুক্তি আহিব লগা হৈ আছে, তাৰ বাবে এইটো প্ৰচেষ্টা হাতত লৈছে নেকি এইখিনি আমি জানিম। VRS মানে হৈছে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট স্কিম, অৰ্থাৎ এজন কৰ্মচাৰীয়ে নিজৰ ইচ্ছাৰে আগতীয়াকৈ অৱসৰ লোৱা আৰু ইয়াত যিহেতু চাকৰিয়ালক জোৰ কৰি VRS দিব নোৱাৰে, ঠিক আছে। সংবিধানৰ মতে এইটোৱে হৈছে নিয়ম। বহুতেই এতিয়া ছ'চিয়েল মিডিয়াত পাই আছে যে VRS সঁচাকৈ আহিব নেকি, অৰ্থাৎ এইটো কোৱাৰ লগে লগে যে এপ্লাই হ'ব তেনেকুৱা ধৰণৰ নহয়। যদি জোৰ কৰা হয় তেন্তে সেয়া ভলণ্টিয়াৰী নাথাকে, সেইটোৱে কথা মেইন ইম্পৰ্টেণ্ট। এইটো যদি আমি প্ৰথম দাবীটো চাওঁ এইটোৱে হয়। আৰু কম্পালচৰি ৰিটায়াৰমেণ্ট মানে হৈছে চৰকাৰে বিশেষ নিয়ম অনুসৰি কোনো কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিয়া, অৰ্থাৎ তেনে ক্ষেত্ৰত যে সকলো 50 years হৈ গ'ল বুলি সকলোকে যে অৱসৰ দিব তেনেকুৱা কথা নহয়। এতিয়া এনেকুৱা হৈছে কিছুমানে কৈছে যে বা কম্পালচৰি ৰিটায়াৰমেণ্ট দিব পাৰে। গতিকে আৰু সংবিধানৰ পক্ষে যদি চাওঁ, আপোনালোকে জানে যিহেতু সকলোৱে প্ৰিপেৰেশ্যন কৰি আছে, ভাৰতীয় সংবিধানৰ অনুসৰি চাকৰিয়ালৰ যি অধিকাৰ আৰু বা ছাৰ্ভিচ ছিকিউৰিটি আছে, বিশেষকৈ আৰ্টিকল 14ত প্ৰকাশে আছে যে আৰ্টিকল 14 কয় সকলো নাগৰিকৰ বাবে সমান অধিকাৰ, আৰ্টিকল 16 কয় চাকৰিত সমান সুযোগ দিয়া, ইকুৱেল অপৰচুনিটি দিয়া। গতিকে আৰ্টিকল 21 কয় যে জীৱন আৰু জীৱিকাৰ অধিকাৰ দিয়া। গতিকে যদি কোনো স্পষ্ট কাৰণ নোহোৱাকৈ বা নিয়ম মানি নচলাকৈ জোৰ কৰি অৱসৰ দিয়া হয় তেন্তে সেইটো আদালতত চেলেঞ্জ কৰিব পাৰে। গতিকে এইটোৱে ইমানখিনি কথা, কাৰণ এতিয়া ইউটিউবত সকলোৱে এইখিনি কথাকে কৈ আছে যে ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট, কম্পালচৰি ৰিটায়াৰমেণ্ট 50 years হৈ গ'লে হৈ যাব, এনেকুৱা ধৰণে কৈ আছে। কিন্তু সেইটো কথা নহয়। কথাটো এইটোৱে হয়, আচলতে সকলোখিনি ৰেকৰ্ড পাতি চাইহে এইখিনি কাম কৰিব, কাৰণ চৰকাৰেও জানে যে এই 2 লাখ নিযুক্তি দিবলৈ হ'লে যদি 50 yearsৰ ওপৰে মানুহ এজনক বা 50 years হৈ যোৱা মানুহ এজনক যদি এনেকৈ কম্পালচৰি দি দিয়া হয়, কাৰণ তেওঁ বহুতখিনি ধৰি লওক বেংকৰ ফাইনেন্স বা যিখিনি লোন লৈ ৰাখিছে, এজন গভৰ্ণমেণ্ট যিজন চেলাৰিড পাৰ্চন হয় তেওঁৰ সকলোৰ ক্ষেত্ৰতে মেক্সিমামৰে লোন থাকে, কাৰ লোন থাকে, হাউচিং লোন থাকে আৰু ফেমিলিটো পূৰা ডিপেণ্ডেণ্ট হৈ থাকে সেই জবটোৰ ওপৰতে। গতিকে এইটো কেতিয়াও এপ্লাই নহয়। কোনোবাই ক'লেই যে VRS বা কম্পালচৰি ৰিটায়াৰমেণ্ট হ'ব, তেনেকুৱা নহয়। এইবিলাক ৰুমাৰ্ছ, কাৰণ এই বিষয়টোৰ ওপৰত এতিয়ালৈকে কোনো নটিফিকেশ্যনে অহা নাই বা নটিছে জাৰি কৰা নাই, কিন্তু প্ৰচাৰ চলিলেই এই বিষয়টোৰ ওপৰত, মানে হাইপটো লাগে, ঠিক আছে। ইয়াৰ বিষয়লৈ কেনেকুৱা ধৰণৰ দাবী দিব পাৰে কম্পালচৰি ৰিটায়াৰমেণ্টৰ সন্দৰ্ভত। গতিকে আৰ্বিট্ৰেৰী হ'ব নোৱাৰিব, ঠিক আছে, পলিটিকেল ৰিভেঞ্চ হ'ব নোৱাৰিব, প্ৰপাৰ ছাৰ্ভিচ ৰিভিউ থাকিব লাগিব, নেচাৰেল জাষ্টিছ মানিব লাগিব। এইখিনিৰ ওপৰতে বেছি সুপ্ৰিম কোৰ্টে নিয়ম মানি চলে আৰু অৰ্থাৎ চৰকাৰে মন গ'লে যিকোনো লোকক বাহিৰ কৰিব নোৱাৰে, এইটোৱে কথা হয়। কাৰণ তেওঁৰ ৰেকৰ্ড পাতি সকলোখিনি চোৱা চিতা কৰাৰ পিছতহে সেইখিনি কাম কৰিব। আৰু কিছুমান এনেকুৱা আছে চাকৰিৰ পৰা বিৰক্ত হৈ গৈছে চাকৰি কৰি, তেনেকুৱা পাৰ্চনজনে এইখিনি সুবিধা ল'ব, কাৰণ তেওঁ চাকৰি কৰাৰ ইচ্ছা নাই, তেওঁ এই যিটো কম্পালচৰি ৰিটায়াৰমেণ্ট হয় তাত নিশ্চিতভাৱে তেওঁ এপ্ৰুভ কৰিব বা সেইখিনি ৰিচিভ কৰিব, তেওঁ সেইখিনি ভাবি আছে যে এনেকুৱা এটা আহক বুলি। তেনেকুৱা ক্ষেত্ৰতো বহুত ব্যক্তি ওলাব, 20, 30, 40 হাজাৰমান ব্যক্তি ওলাব যিয়ে চাকৰি কৰাৰ আৰু কোনো ইচ্ছা নাথাকে। গতিকে তেনেকুৱা ক্ষেত্ৰতহে এপ্লাই হ'ব মই ভাবোঁ, আৰু লগতে তেওঁ ৰেকৰ্ড পাতিখিনি চাই এইখিনি কাম কৰাব। আৰু এতিয়া অসমত কি চলি আছে আমি জানো, অসমত এতিয়া চৰকাৰৰ ইফিচিয়েঞ্চি আৰু পাৰফৰ্মেঞ্চৰ ওপৰত বহুত বেছি জোৰ দি আছে। গতিকে কাকো কোনেও জোৰ কৰি VRS দিব নোৱাৰে। এয়া এতিয়া কোনো অফিচিয়েল ৰুল অহাই নাই এতিয়ালৈকে। সামাজিক মাধ্যমত বহুত ৰুমাৰ চলি আছে এইবিলাক, আৰু সেইবাবে অফিচিয়েল নটিফিকেশ্যন নোচোৱাকৈ পেনিক হ'ব নালাগে এইখিনিৰ ওপৰত লৈ পিনে। এইখিনি কথা পতাটো এটা বেছি ইম্পৰ্টেণ্টো নহয়, ঠিক আছে। লগতে অসম চৰকাৰে যে 2 লাখ নিযুক্তি দিব, ইয়াৰ ওপৰত আমি বিশেষকৈ আলোচনা কৰিব লৈছোঁ। এইবাৰ কিমান ৰিক্ৰুইটমেণ্ট আহিব পাৰে, আগৰ ডাটাখিনি অনুসৰি যদি আমি চাওঁ, ইয়াৰ সম্পূৰ্ণ ডিটেইলখিনি আপোনালোকে জানিব পাৰিব যে কিমানমান হয়তো এইবাৰ আহিব পাৰে চৰকাৰী চাকৰি। আৰু মই যদি আপোনালোকক সৰুকৈ এটা ডাটা যদি দিওঁ, সেই ডাটাটো প্ৰিভিয়াছৰ ওপৰত ডিপেণ্ড কৰি 2022ত আহিছিলে 26,441টা পদ আছাম ADRE ৰিক্ৰুইটমেণ্ট, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আৰু 2024ত আহিছিলে 12,600টা ৰিক্ৰুইটমেণ্ট, আৰু এই দুয়োটা মিলাই 1 লাখ নিযুক্তি কোৱা হৈছিল। এইখিনি মিলাই আৰু বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে, ধৰি লোৱা টেট ৰিক্ৰুইটমেণ্ট আছে, তেনেকৈ মিলাই মেলি APSC মিলাই মেলি সকলোখিনি 1 লাখ চাকৰি সম্পূৰ্ণ হৈছিলে। আৰু টোটেল এইবাৰ ইয়াৰ দুগুণ হয়, অৰ্থাৎ 2 লাখ চাকৰি। গতিকে এইবাৰ আমাৰ যিটো ADRE আহিব 2026ত, ইয়াৰ ভিতৰত 32,400মান এক্সপেক্ট কৰিব পাৰি, অহা বহুত বেছি চান্সেছ আছে। কাৰণ 2026ত যদি ADRE
নটিফিকেশ্যন আহে 2027-28ত নতুনকৈ আকৌ ADRE এটা হোৱা চান্স আছে, অৰ্থাৎ ADRE 4 অহা চান্স আছে। তাতো 13,000-14,000 মান থাকিব পাৰে। গতিকে 2026ৰ যিটো ADRE হয় ইয়াত 32,000 বা ইয়াতকৈ বাঢ়িব পাৰে, কমিব পাৰে, ইমানটো লিমিটৰ ভিতৰতে যিটো ADRE 3টো হ'ব। আৰু ADRE 4টো 14,000 বা ধৰি লোৱা 12,000 এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্টবিলাক হৈ যাব। গতিকে অলম'ষ্ট আমি এক্সপেক্ট কৰিব পাৰোঁ যে টোটেল 38,000 বা 40,000তকৈ অলপ কমো হ'ব পাৰে, তেনেকুৱা ধৰণে এবাৰ ADRE দুটাকৈ হ'ব, সকলোখিনি মিলাই মিলি। গতিকে ADRE যদি প্ৰিপেয়াৰ হৈ আছে তেতিয়া ADRE ঠিক কাৰণে এবাৰ বেছি জোৰকৈ লগাওক, কাৰণ ADRE 4টোৰ পোষ্টবিলাক কমি যাব, ADRE 3টো ল'বৰ কাৰণে সকলোৱে চেষ্টা চলাব লাগে। চ' ইমানখিনি আছিল ইনফৰমেশ্যন মই জনালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিসকলে আমাৰ চেনেলটোৰ লগত জড়িত হৈ আছে। আৰু লগতে আমাৰ কাৰেণ্ট এফেয়াৰ যিখিনি আছে ইনষ্টাগ্ৰামতো আপুনি লাভ কৰিব পাৰিব। জব এডুকেশ্যন বুলি চাৰ্চ কৰিলে ইনষ্টাগ্ৰামত আপোনালোকে আছাম ট্ৰিবিউনৰ আপডেটেড কাৰেণ্ট এফেয়াৰবিলাক পাই যাব। আৰু আজিও দিয়া হৈছে ভিডিঅ' নিশ্চয়ৰূপে চেক কৰিব এবাৰ।